নমস্কাৰ মই পপি কলিতাই আপোনালোক আটাইকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ভিডিঅ' বনাবলৈ গৈ আছোঁ। আচলতে মোৰ শ্বুটিঙৰ টাইমত আছোঁ, আমি এটা বেলেগ কেৰেক্টাৰ কৰিব, অলপ পিছত মই কেৰেক্টাৰটো বেলেগ হৈ যাব। মই মেকআপ লোৱা নাই আৰু এই কষ্টিউমটো নহয়, বেলেগ কষ্টিউম। আৰু এই শ্বুটিংটোত আহোঁতে মই মোৰ একদম ভাল বান্ধৱী এজনীক লগ পালোঁ, ভ্ৰাম্যমাণৰ সকলোৰে পৰিচিত নাম কল্পনা শৰ্মা। গতিকে বহু বিৰতিৰ পিছত দুইজনী লগ লাগিছোঁ আৰু ভ্ৰাম্যমাণৰ অতীত ৰোমন্থন কৰিছোঁ। আগৰ ভ্ৰাম্যমাণ আৰু এতিয়াৰ ভ্ৰাম্যমাণৰ সোৱাদ কেনেকুৱা হৈছে বা আগৰ সোৱাদ কেনেকুৱা আছিল, আগৰ দৰ্শকবোৰ কেনেকুৱা আছিল, এতিয়াৰ দৰ্শকবোৰ কেনেকুৱা হৈছে, সকলো বিষয়ে আলোচনা কৰিছোঁ আমি দুইজনী। বহুত সময় কথা পাতিব নোৱাৰিলোঁ, শ্বুটিঙৰ গেপে গেপে দুইজনী কথা পাতিছোঁ আৰু সেইখিনি মোৰ এই কেমেৰাত আবদ্ধ কৰি ৰাখিছোঁ আজীৱন সজীৱ কৰি ৰখাৰ স্বাৰ্থত। গতিকে আপোনালোক আটাইকে অনুৰোধ জনাইছোঁ, ভিডিঅ'টো শেষলৈ মাজতে নৰোৱাকৈ চাই মোক জনাব ভিডিঅ'টো পাই আমাৰ দুটাৰ আলোচনাখিনি কেনেকুৱা পালে সেইটো জনাব আৰু লাইক কৰিব। আৰু যিসকল নতুন ছাবস্ক্ৰাইবাৰ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই আগবাঢ়ি যোৱাত সহায় হ'ব। বিশেষ নকওঁ, ভিডিঅ'টোলৈ আগবাঢ়ো আহক। এয়া শ্বুটিঙৰ মাজতে আমাৰ একদম অতি মৰমৰ সকলোৰে প্ৰিয় অভিনেত্ৰী কল্পনা শৰ্মা আৰু বিশেষকৈ ভ্ৰাম্যমাণৰ ময়ো কিন্তু ভ্ৰাম্যমাণৰ প্ৰাণ আছে আৰু কেমেৰাৰ কাম কৰোঁ, ভাল পাওঁ, অভিনয় ভাল পাওঁ, যেতিয়া য'তেই নহওক অভিনয় কৰিব দিলে ভাল পাওঁ। ঠিক তেনেকৈ তাইও আজি কাম কৰি গৈ আছে, ভাল লাগিছে। ভ্ৰাম্যমাণ কৰা নাই কেইবছৰমান, ময়ো কৰা নাই। গতিকে কল্পনা একেলগে এৰিছোঁ নেকি ন? 2008 এৰিছোঁ। 2008? মই 2018 পৰা এৰিছোঁ। অলপ বহুত দিন যিয়ে নহওক মোতকৈ বহুত দিন আছে। আমাৰ ভাল লাগে, ভ্ৰাম্যমাণৰ কথা বহুত পাতিলোঁ দুয়োগৰাকী লগ লাগি আৰু আগৰ কথাবিলাক কৰিলে এতিয়াৰ ভ্ৰাম্যমাণৰ লগত বহু কথাই নিমিলে। আগৰ নাটকবোৰ, আগৰ ষ্টাফবোৰ, আগৰ গ্ৰীণ ৰুম সেইবোৰ এতিয়া একো টেষ্টেই নাই। এতিয়া গ্ৰীণ ৰুমত গৈ কেনেকুৱা নাই। এতিয়া কালি মই পপিক কৈছোঁ যে আগৰ তোমাৰ মনত পৰেনে আগৰ গ্ৰীণ ৰুম বা আগৰ সেই থিয়েটাৰ পেণ্ডেলৰ ভিতৰত সোমোৱাৰ পিছৰ পৰিৱেশটো, তাৰমানে মিউজিকৰ অৰ্কেষ্ট্ৰাটো, আমি অৰ্কেষ্ট্ৰাটো মিছ কৰোঁ, বহুত মিছ কৰোঁ অৰ্কেষ্ট্ৰাটো। আৰু সেইটো যেতিয়া বাজি উঠে নহয়, আমাৰ গাৰ নোম শিয়ৰি উঠে। অট'মেটিক আমাৰ নটৰাজৰ প্ৰণামটো আহি যায় আৰু চাইলেণ্ট হৈ যাওঁ, আমি চাইলেণ্ট হৈ যাওঁ। কিন্তু ক'ৰবাত যেন সেই কিছু ধ্বনিটো যেন এতিয়া বিচাৰি নাপাওঁ। আমিও ধৰক কিমান বছৰ আছোঁ, মই কমেও 18-19 বছৰ মই ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত। মোতকৈ যে ডাবুল। তুমি এৰি দিলা ন? 2000ত এৰি দিলা। মইতো নন ষ্টপ আছোঁ, গেপ দিয়া নাই বাৰু। যি নহওক, যিহেতু লাইনটো তোমাৰো ভ্ৰাম্যমাণ, মোৰো ভ্ৰাম্যমাণে আছিলে। যিহেতু তুমিও কেমেৰা কাম কৰি আছা, ময়ো কেমেৰা কাম কৰি আছোঁ। এতিয়া মই নতুনকৈ আহিছোঁ, খুব বেছি ধৰক 3 বছৰমান এক্টিভ, ভালকৈ লাগি আছোঁ আৰু এইটোত। তাৰে মাজত ভ্ৰাম্যমাণৰ নাটকবিলাক যেতিয়া চাবলৈ যাওঁ, মই সঁচাকৈ ক'ব গ'লে মোৰ বিৰাট দুখ লাগে। আৰু আজি মই কৈছোঁ, আপোনালোকক কৈছোঁ, মই পপিৰ দ্বাৰাই মই আপোনালোকক কৈছোঁ, ক'ব নোৱাৰোঁ, মোৰ বুকুখন ভৰি যায় যেতিয়া মই মঞ্চখন দেখোঁ আৰু মঞ্চখনত নিজক মিছ কৰোঁ আচলতে বহুত। আৰু মই পপি তুমি কৰা নে নকৰা নাজানো, মই কিন্তু মঞ্চত যেতিয়া নাটক চাই থাকোঁ, ভ্ৰাম্যমাণ থিয়েটাৰ যেতিয়া নাটক চাই থাকোঁ, তেতিয়া মোৰ এনেকুৱা লাগে এই বস্তুটো মই কিজানি এনেকৈ কৰিলোঁ হয়, গোবিন্দাই আজি কৈ গৈছে, আজি কিজানি মই তেনেকৈ কৰিলোঁহেঁতেন। সেই ফিলটো হয় মোৰ, ন' ডাউট। এতিয়াও কিন্তু বহুত ভাল ভাল আৰ্টিষ্ট আহিছে, বহুত ভাল ভাল আৰ্টিষ্ট আহিছে। আমি উৎসাহ দিব লাগে আচলতে। বাকী ভাল কৰক, তেওঁলোকে আহিছে নতুনকৈ। আমি কিমান ডায়লগ আওৰাইছিলোঁ ন? আমাৰ মাজত কোনো গান নাছিলে, ডান্স নাছিলে, ডায়লগ মাথো ডায়লগ আৰু কল্পনাৰ ভইচটো এক্সেপশ্যনেল ভ্ৰাম্যমাণৰ কাৰণে। তাইৰ ভইচটো যিয়ে ভ্ৰাম্যমাণ চাইছে এতিয়াও চাগে কাণত মিছ কৰে। কল্পনাৰ ভইচটো কমেণ্ট দিয়ে জানানে, কমেণ্টত লিখে আৰু ধন্যবাদ আপোনালোকে যে মোক মনত ৰাখিছে। বহুতে সোধে আপুনি আকৌ নাযায় নেকি থিয়েটাৰলৈ যোৱাৰ হেঁপাহটো আছে, ইচ্ছাটো আছে, আমাৰ দুজনীৰে আছে, কাৰণ এৰিবতো নোৱাৰোঁ সেইটো লাইন। সপোন পোৱা নাই, মই সপোনত বাছ মিছ কৰোঁ, ময়ো মিছ কৰোঁ, গ্ৰীণ ৰুমৰ পৰা যাবলৈ পাহৰোঁ।
মইতো ইনফেক্ট ইমানো দেখিছোঁ সপোনত মই লাষ্ট ডে আমি মানে শ্ব' শেষ কৰি আমি সিমানলৈকে দেখিছোঁ শ্ব' শেষ কৰিছোঁ তাৰপিছত আমি পি পাৰ পেণ্ডেল আমি পইচা এটা লওঁ বা এতিয়াও চলি আছে দি আছে আমি লৈছিলোঁ তেনেকৈ লওঁ তাৰপিছত আমি পেণ্ডেল শেষ হ'ল পিছদিনা পেকিং চেকিং কৰি গাড়ী গুচি গৈছোঁ সেইবোৰ আমি বহুত মিছ কৰোঁ আৰু বাছৰ যিটো মানে আমাৰ যিটো জাৰ্ণি বাছ মানে 3 দিন 4 দিনৰ মূৰত যিটো জাৰ্ণি ইমান ভাল লগা আৰু যে নামি পেলাই বস্তুবিলাকলৈ ওপৰলৈ চাইছে মোৰতো এটাকে নিদিবি ভাঙি যাব ডাঙৰ ডাঙৰ ট্ৰাংক সেই পৰিৱেশ এতিয়া কিন্তু নাই সঁচা কথা ক'বলৈ গ'লে হয়তো কোনোবাই মোক পাৰ্চনেলি হয়তো বেয়া পাব চকু পানী ওলাই গ'ল মানে আৰু বিশেষকৈ মই মিছ কৰোঁ কি আজি মই শইকীয়া ছাৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক সংলাপ ক'বলৈ মোৰ কিন্তু এতিয়াও মন যায় তেখেতৰ নাটকত অভিনয় কৰিব নালাগে নিজাকে আৰু বেলেগকে একোৱেই কৰিব নালাগে যিখিনিয়ে জানে চবখিনিয়ে থাকে মাত্ৰ তেওঁৰ মতে ডাইলগকেইটা কৈ গ'লেই হ'ল কথাকেইটা কৈ গ'লেই হ'ল অভিনয় নিজে নিজে ওলাই গৈ থাকে তুমিও ভাগ্যৱান ময়ো ভাগ্যৱান বুলি ভাবোঁ এজন দেৱতা লগ পাইছোঁ আমি আৰু আটাইতকৈ ডাঙৰ কথা কি জানা মই আজি সুবিধা পাই পেলাই কৈছোঁ মোৰ নিজৰো চেনেল এটা আছে মই সেই সুবিধাটো আচলতে তোমাৰ চেনেলটোৰ নাম কোৱা মোৰ চেনেলটোৰ নাম হৈছে লাঞ্চ ব্ৰেক আৰু সলাম মোৰ নামটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোক পাই থাকিব মই কি কৰোঁ মোক পাই গৈ থাকিব আৰু মোৰ ডেইলি ব্লগছ মই নিদিওঁ আচলতে ডেইলি ব্লগ মোৰ দিয়াও নহয় মোৰ যেতিয়া কামবোৰ চলি থাকে মই তেতিয়া দিবলৈ চেষ্টা কৰোঁ আপোনালোকক অকণমান আবুত দিবলৈ চেষ্টা কৰোঁ নিজেও হাঁহি ভাল পাওঁ হহুৱাবলৈও মই ভাল পাওঁ গতিকে হাঁহি ধেমালিৰ মাজেৰে মোৰ ব্লগছবিলাক চলি থাকে গতিকে আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু যোনে যোনে পপিৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই পপি কলিতা ব্লগ ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আমি কি কাম কৰি আছোঁ এইটো সেইটো কোৱা আমি এতিয়া কৰি আছোঁ আচলতে আমি কাটি খাই গ'লো বেলেগ এটা কথাত আহিলোঁ যিহেতু আমি এটা লাইনৰে দুইটা পগলা হৈ গৈছোঁ আমি আচলতে আমি এতিয়া আজি শ্বুট কৰি আছোঁ আমি বেজেৰাত কৰি আছোঁ আমি এখন চিৰিয়েলৰ কাৰণে কাঞ্চন আমাৰ স্পন্দন চেনেলত বাজিব কাঞ্চন আৰু তাত মানে সেইখন হৈছে সকলোৱে চিনি পায় এখন নহয় অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ এখন উপন্যাস কাঞ্চন সকলোৱে চাগে নপঢ়া মানুহ নাই পঢ়িছে হয়তো নতুন চামে এতিয়া পঢ়া নাই হয়তো এই স্বাভাৱিক কথা এইটো নহ'বও পাৰে কিন্তু জানে প্ৰায়ে জানে আৰু কাঞ্চনৰ শ্বুটিং আমি ইয়াত কৰি আছোঁ তাত পপি এটা চৰিত্ৰ এটা কৰিছে পপিক মই মাতিলোঁ তাই আহিছে বেচেৰি লগে লগে গুচি আহিলে আৰু পপি আচলতে কেৰেক্টাৰটোৰ কথা ভাবি আপোনালোকে চালে গম পাব কেৰেক্টাৰটোৰ কথা ভাবিলে মুখখন কিন্তু মোৰ পপিৰ মুখখন প্ৰথমতে আহিলে গতিকে গতিকে তাই এদিন মোৰ মানে তুমি ক'বা আৰু ক'ৰবাত কল্পনাই মাতিছিলে মোক এনেকৈ প্ৰথম কৰিছোঁ এইটো ওলাব আৰু গতিকে আপোনালোকে চাব আশীৰ্বাদ কৰক স্পন্দন চেনেলত কৰি আছে আৰু চিত্তৰঞ্জন পৰাশৰে ডাইৰেকশ্যন কৰিছে দীপজিৎ ওজাইও ডাইৰেকশ্যন কৰিছে তেখেতো আছে আমাৰ লগত আৰু লগতে মই এক্টিঙো কৰিছোঁ অলৰাউণ্ডাৰ চাৰিওফালে চাইও আছোঁ ভাল লাগে যিহেতু কাম কৰি ভাল পাওঁ বহি থাকি বেয়া পাওঁ গতিকে ঠিক আছে চাব আশীৰ্বাদ কৰিব আমাক আমি এনেদৰে যাতে আগুৱাই যাওঁ খালি মাতি আছে মোৰ শ্বট আছে এই শ্বট আছে তাইক মাতি আছে মোকো মাতি আছে ময়ো যাওঁ গতিকে আছে মই আচলতে বহি থাকিব নালাগে মই তাত থাকিব লাগে মই তাইৰ কাৰণেহে মই আজি এইখিনি সময় বহিছোঁ তাকে থেংক ইউ বহুতখিনি কৈ গ'ল আৰু এতিয়া টাইমটো নলওঁ মই কাৰণ ডাইলগছ অকণমান চাওঁ আৰু চিনটো কৰি মোৰ পেকআপ হ'ব গতিকে আজি